হেল্ল' এভৰিৱান, আজি সৰস্বতী পূজা। সেইবাবে সোনকালে গা পা ধুই মেলি কাম বনকেইটা কৰি আজৰি হৈ টেবুলখনো চাফা কৰি ল'লোঁ। টেবুল চাফা কৰি লোৱাৰ পাছত মই প্ৰাৰ্থনা ঘৰত প্ৰাৰ্থনাটো কৰিলোঁ। কৰি পেলাই টেবুলতো আহি চাকি গছ জ্বলালোহি। চাকি জ্বলাই মেলি সেৱাটো কৰি ল'লোঁ, যাতে সৰস্বতী মায়ে আমাক আশীৰ্বাদ কৰি থাকে। সেইখিনি কৰি মেলি মই আৰু ভণ্টি ওলালোঁ ওচৰৰে আমাৰ স্কুললৈ। এণ্ড হিয়াৰ ইজ আৱাৰ লুক। আমি দুইজনী ওলাই মেলি গ'লোঁ। আমি দুইজনী তাতে সৰুৰ পৰা পঢ়া, সেইবাবে আমি তালৈকে সদায় যাওঁ। ইমান ধুনীয়াকৈ ইয়াত সৰস্বতী মাক সজাইছে চাওক। আমিও তাত চাকি বন্তি জ্বলাই পেলাই সেৱা এটা কৰি ঘৰলৈ উভতিলোঁ। ঘৰলৈ অহা সময়ত আমি ফটো চটো মাৰি মেলি আহিলোঁ আৰু অলপমান। তাৰপিছত আমি ঘৰত আহি কাপোৰ কানি সলাই আমি আকৌ গ'লোঁ টাউনলৈ। টাউনত আহি দেখিছোঁ ইমান ভিৰ। মই আজিলৈকে সৰস্বতী পূজাত টাউনলৈ অহা নাই। গাইজ, আজি সৰস্বতী পূজা দেই। আমি আহিছোঁ, বাকীবোৰ ছোৱালী ইমান ধুনীয়াকৈ আহিছে সাজি-কাজি। আমি আহিছোঁ কুৰ্তা পিন্ধি। বেলেগ একো কাম কৰিবলৈ অহা নাই, আমি বস্তু কিনিবলৈ আহিছোঁ, খাবলৈ আহিছোঁ। কলেজ ক'তো অহা নাই দেই। ফাৰ্ষ্টতে আমি আহিছোঁ এভাৰডেলৈ। এভাৰডেত আমি ঢকলা খালোঁ দুইজনীয়ে। ঢকলা খাই পেলাই আমি আহিলোঁ লিগাঙলৈ। লিগাঙত আমি দুইজনীয়ে বোলো খাই লওঁ ভাতকে। আমি দিলোঁ থালি, মই দিলোঁ পনীৰ থালি আৰু ভণ্টিয়ে দিলে পৰ্ক থালি। খাই বৈ উঠি আমি লগ পালোঁ আমাৰ বাহঁতক। তাৰপাছত বাটত আহি থাকোঁতে মই দেখিলোঁ ঘুগুনি ফুচকা। এহেঁতি খালে ম'ম', মই ঘুগুনি ফুচকা খাই এনেও ভাল পাওঁ, সেইকাৰণে তাতো এক প্লেট মাৰি ল'লোঁ। আৰু খাই বৈ উঠি আমি গোটেইকেইজনী আহিলোঁ। মই আকৌ মোৰ কাম এটা আছিলে ছেমছাঙৰ ছাৰ্ভিচ চেণ্টাৰত, তাত কামটো কৰি মেলি আমি দুইজনী ঘৰলৈ আহিলোঁ। গতিকে আজি মিনি ভ্লগটো ইমানেই আছিলে।